গুড মৰ্ণিং, গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল। এতিয়া 12টা বাজি গৈছে। তোমালোকৰ মই প্ৰথম ভিডিঅ'টোত দশমিক সংখ্যাবিলাকৰ পৰা কেনেকৈ ভগ্নাংশ বনাব পৰা যায় এটা অনুশীলনী এটা অংক কৰাই দিছিলোঁ। এতিয়া মই সেইটো অনুশীলনীৰে 3 নম্বৰ প্ৰশ্নৰ 4 নম্বৰ অংকটো কৰাব খুজিছোঁ। ইয়াত তোমাৰ দশমিক সংখ্যাটো দিয়া আছে 0.54, দুটাৰ ওপৰত এই বাৰ চিহ্নটো দিয়া আছে। আৰু বাৰ চিহ্নৰ অৰ্থটো কি মই কৈ দিছোঁ যে 54 বাৰে বাৰে গ'ল হিচাপে ৰিপিট আহি থাকিব, জৰা পাতি ৰিপিট আহি থাকিব। তো ইয়াৰ অৰ্থটো মই তলত ভাঙি দিছোঁ যে এইটো কেনেকৈ লিখা যায়। ইয়াৰ অৰ্থটো কি, x = 0.54 আৰু এনেকৈ আমি অগণন লিখিব পাৰোঁ। এইটোক আমি নম্বৰ দিছোঁ 1। এতিয়া তোমালোক কৈছিলোঁ বেলেগ বেলেগ অংকত 1 নম্বৰ সমীকৰণ দিয়াৰ পিছত আমি কি কৰিব লাগে, পূৰণ কৰিব লাগে। বেলেগ বেলেগ অংকত বেলেগ বেলেগ পূৰণ আমি সংখ্যা বাছি ল'ব লাগিব। ইয়াৰ আগতো আমি 10ৰে পূৰণ কৰিছিলোঁ। এতিয়া আমি এইটো অংকত কি কৰিম চাবা তোমালোকে। এতিয়া 1 নম্বৰ সমীকৰণ যিটো আছে তাক আমি কি কৰিম, 10ৰে কৰিলে নহ'ব, এইবাৰ 1ৰে পূৰণ কৰিব লাগিব। এই 1 নম্বৰ সমীকৰণৰ দুটা ফাল আছে, এটা বাওঁফাল এটা সোঁফাল। বাওঁফালে আমি 1ৰে পূৰণ কৰিম, xৰ লগত 1ৰে পূৰণ কৰিলে 100x, আৰু এইটো সংখ্যাৰ লগতো আমি 100 পূৰণ কৰিম, 0.54 আৰু এনেকৈ যাই আছে। পূৰণটো কৰি উঠাৰ পাছত আমি কি পাম, এইটো 100x ইফালে আহি আছে পূৰণ কৰি উঠাৰ পাছত। আৰু সেইটো চাইডত 100ৰে পূৰণ কৰিলে, আগৰবাৰ 10ৰে পূৰণ কৰিলে কি হৈছিল, এটা সংখ্যা পিছত দশমিকটো গুচি গৈছিল। এতিয়া আমাৰ 100ৰে পূৰণ আছে, গতিকে দশমিকটো দুটা সংখ্যা পাছত গুচি যাব। অৰ্থাৎ 54 এটা দশমিকৰ আগত আহিব, আৰু দশমিকৰ আগত থকা শূন্যটোৰ কোনো ভেলু নাই, একেবাৰে বাওঁফালে শূন্যৰ কোনো ভেলু নাথাকে। গতিকে দশমিকটো 54ৰ পিছত যোৱা মানে এটা 54 আগত আহিল, তাৰ পিছৰ 54বিলাক দশমিকৰ পাছত থাকি গ'ল। এই এটা 54, এই এটা 54, দুটা 54 আছিল থাকিব দশমিকৰ পাছত, কিন্তু ইয়াতে ডট দিয়া আছে মানে অসীম সংখ্যক 54 আছে। গতিকে আমি এটা 54 আৰু লিখি দিব পাৰোঁ। লগতে এইটো সমীকৰণৰ নাম দিলোঁ আমি 2। এইটো ডট যাই থাকিব। এই দুটা সমীকৰণ পালোঁ। এতিয়া আমি কি কৰিম, এই দুটাৰ মাজত মাইনাছ 2 - 1, আৰু এই মাইনাছটো কৰাৰ কাৰণে মই কি কৰিম, 2 নম্বৰ সমীকৰণটো আকৌ ইয়াতে লিখি ল'ম, সোঁফাল বাওঁফাল দুয়োটাই। তো বাওঁফালত আছিল 100x আৰু সোঁফালত আছে 54, দশমিকৰ পৰা আগত আহিছে। তাৰপিছত ইয়াৰ দশমিকৰ পাছত 54 আৰু যিমান ইচ্ছা তুমি ইয়াত লিখিব পাৰা। ঠিক তেনেকৈ ইয়াত তলত মই 1 নম্বৰ সমীকৰণটো লিখিম। 1 নম্বৰ সমীকৰণটোত x আছে বাওঁফালে আৰু সোঁফালে আছে 0। দশমিকৰ স্থানটো মই একে ৰাখিছোঁ। দশমিকৰ পাছত আকৌ 54 আৰু এনেকৈ যাই আছে। এতিয়া মই এই দুটা মাইনাছ কৰিম, বাওঁফালে মাইনাছ, সোঁফালে মাইনাছ। বাওঁফালে যেতিয়া 100xৰ পৰা এটা x মাইনাছ যাব, তেতিয়া ইয়াত থাকিব 99x। আৰু সোঁফালৰ দশমিকৰ বিয়োগ, দশমিকৰ পাছত দেখা যায় গোটেই সংখ্যা পূৰাপূৰি মিলি আছে একেধৰণৰ। গতিকে দশমিকৰ পাছত আমাৰ শূন্য আহিব, আৰু দশমিকৰ আগত থকা এই দুটা সংখ্যাৰ মাজত 54 আৰু 0ৰ মাজত মাইনাছ হ'ব। গতিকে ইয়াৰ পৰা 54 থাকিব, দশমিকৰ পাছত আহিল 0। নেক্সট কি কৰিব লাগিব, x = এই 99টো ইয়াৰ পৰা গুচাই দিব লাগিব। গতিকে 54ৰ তলত 99 গুচি যাব, আৰু 54ৰ পাছত যিটো দশমিক আছিল সেই দশমিকটো আৰু 0 আমি উঠাই দিছোঁ। দশমিকৰ পাছত 0ৰ কোনো ভেলু নাথাকে, গতিকে 54ৰ পাছত আকৌ দশমিক দিব দৰকাৰ নাই। ঠিক আছে, এইটো এতিয়া দশমিকৰ সংখ্যাটো ভগ্নাংশত প্ৰকাশ হ'ল। এতিয়া আমি লিখি দিম এই xটো কি আছিল, x আছিল আমাৰ 54 বাৰ। গতিকে এই দশমিকটো আমি ভগ্নাংশত প্ৰকাশ কৰিলোঁ, এইটো 54/99। গতিকে এইটো ভগ্নাংশৰ পৰা এই দশমিকটো আহিছে। এনেকৈ আমি বিভিন্ন ধৰণৰ এইটো অপৰিসমাপ্ত পুনৰাবৃত্ত দশমিক সংখ্যাবিলাকক আমি ভগ্নাংশলৈকে ৰূপান্তৰ কৰিব পাৰোঁ। ইয়াৰ কাৰণে এইটো প্ৰচেছ 1 নম্বৰ সমীকৰণত x হিচাপে ধৰি ল'ম। বাৰ থকা সংখ্যাটোৰ মিনিংটো ভাঙি দিম। বাৰ মানে সেই গোটটো কেইবাবাৰো আহি থাকিব। এটা সংখ্যাৰ গোট হ'লে এটা সংখ্যা আহি থাকিব ৰিপিট। ইয়াত দুটা আছিল, দুটা সংখ্যাৰ এটা গোট বাৰে ৰিপিট আছে। তোমালোকৰ কিতাপত দিয়া আছে 3টা সংখ্যাৰ গোট আছে, 3টা সংখ্যা বাৰে আহি থাকিব। ইয়াতে কি কৰিব লাগিব, তাৰপিছত আমি পূৰণ কৰিব লাগিব। বিভিন্ন অংকত এই পূৰণ কৰা সংখ্যাটো বেলেগ। ইয়াৰ আঙুৰৰ গোটটো কৰিছিলোঁ মই 10, আৰু এতিয়া কৰিছোঁ 100। এইটো পূৰণ কৰাৰো মিনিং আছে। কিয় পূৰণ কৰিছোঁ, যাতে দশমিকৰ পাছত এই সংখ্যাবিলাক যাতে দুটা সমীকৰণৰে মিলি থাকে। এতিয়া ইয়াক যদি 10ৰে পূৰণ কৰিলোঁ হয়, ইয়াতে সংখ্যাবিলাক মিলি নাথাকিল হয়। তোমালোকক মিলি নাথাকাকৈও অংকবিলাক
উদাহৰণটো কৰি দিয়া আছে, কিন্তু সেইটো বুজাৰ অলপ অসুবিধা হ'ব। তো তাৰ কাৰণে আমি কিমান চিন্তা আগতে কৰিম যে দশমিকৰ সংখ্যাটো যেতিয়া পূৰণ কৰিম, দশমিকটো পূৰণ কৰিলে ঘৰ পিছুৱাই যাব। তো 10ৰে পূৰণ কৰিলে কিমান ঘৰ পাছত যাব, 100ৰে পূৰণ কৰিলে হ'ব না 1000ৰে পূৰণ কৰিলে হ'ব, এইটো আমি আগতে দশমিকটো কিমান ঘৰ পিছত যাব তাক আমি যেতিয়া প্ৰেক্টিচ কৰিবা তেতিয়া আহি যাব এইবিলাক প্ৰথমটো। তো কিমান ঘৰ পাছত গ'লে আমাৰ ভাল হ'ব, কিমানেৰে আমি পূৰণ কৰিম সেইটো আমি থিৰাং কৰি ল'ব পাৰিম। তো ইয়াতে 100ৰে পূৰণ কৰিছোঁ 1 নম্বৰ সমীকৰণৰ গোটেই বাওঁফাল সোঁফাল দুয়োফালে মাজত সমান চিন আছে, দুয়োফালে আমি 100ৰে পূৰণ কৰিব লাগিব। ইয়াত 100ৰে পূৰণ কৰিলে 10x, ঠিক তেনেকৈ ইয়াত 100ৰে পূৰণ কৰিলে কি হ'ব, দশমিকটো 2 ঘৰ পাছত যাব, এইটো আমি লিখিছোঁ। 2 ঘৰ পাছত 54 আগত আহি গ'ল, আৰু দশমিকৰ পাছত 54 আমাৰ ইচ্ছা অনুসাৰে আমি দিব পাৰোঁ। এইটো 2 নম্বৰ সমীকৰণ। এতিয়া 2 নম্বৰৰ পৰা 1 নম্বৰ মাইনাছ কৰিম, বাওঁফালৰ আৰু সোঁফালৰ দুটা বস্তুৱে মই 2 নম্বৰত লিখি লৈছোঁ। এগেইন আকৌ 1 নম্বৰ সমীকৰণটো ইয়াত তলত লিখিছোঁ। এতিয়া মাইনাছ কৰিছোঁ, 100xৰ পৰা এটা গুচি গ'লে 99x, আৰু ইফালে দশমিকৰ বিন্দুটো আমি মিলাই লৈছোঁ, দশমিকৰ আগৰ সংখ্যা দশমিকৰ পাছৰ সংখ্যা আমি মিলাই লৈছোঁ, আৰু দেখা যায় দশমিকৰ পাছত যিবিলাক সংখ্যা আছে পুৰাপুৰি 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ মিলি গৈছে, যাৰ কাৰণে আমাৰ এই বিয়োগফলটো কৰাত সুবিধা হৈছে। কি হৈছে, দশমিকৰ পাছত যিমানবিলাক সংখ্যা আছে চব একে একে হোৱাৰ কাৰণে দশমিকৰ পাছত 0 আহিব, আৰু দশমিকৰ আগত 54 আৰু 0 এই দুটাৰ মাজত বিয়োগ চলিব। 54 আৰু 0, 54ৰ পৰা 0 মাইনাছ কৰিলে কি হয় 54.0। এতিয়া দশমিকৰ পাছত 0 আছে কাৰণে এই দশমিকটোৰ কোনো ভেলু নাই, দশমিকৰ পাছত 0 নিদিলেও হ'ব, আৰু দশমিকটো কামত দিব নালাগে। তাৰপিছত কি হ'ব, xৰ লগত থকা এই 99টো আমি গুচাই দিম, কি হ'ব ছাইড চেঞ্জ হ'ব। ছাইড চেঞ্জ হ'লে কি হয়, হৰণত যায়, গতিকে 54ৰ তলত আহিব 99, আৰু দশমিক 0 লিখিলে লিখিব পাৰে, নিলিখিলেও হ'ব। আমি দশমিকটো উঠাই দিছোঁ। তাৰপিছত যদি ইয়াৰ কাটাকাটি যায় তো কাটাকাটি কৰিম, সেইটো কাটাকাটি নাযায়, গতিকে আমাৰ যিটো দশমিক সংখ্যা আমাক দিয়া আছিল 0.54 বাৰ, ইয়াক আমি 54/99 এনেকৈ ভগ্নাংশ আকাৰত আমি প্ৰকাশ কৰিব পাৰোঁ। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমাক আৰু ইয়াৰ প্ৰত্যেকটো অংকই অলপ বেলেগ বেলেগ টাইপৰ। ইয়াত আৰু এটা মই অংক লৈছোঁ 3 নম্বৰ প্ৰশ্নৰ 2 নম্বৰটো। ইয়াত তোমাৰ যিটো সংখ্যা দিয়া আছে এইটো হ'ল 0.477 ওপৰত বাৰটো আছে, তোমালোকে চাব ভালকৈ, আৰু পৰীক্ষাটো যেতিয়া অংকটো আহিব ভালকৈ চাই ল'বা যে বাৰটো কাৰ ওপৰত দিয়া আছে। ইয়াত 4ক এৰি আমাৰ 7ৰ ওপৰত বাৰ দিয়া আছে, আৰু এইটো ভগ্নাংশক আমি এইটো দশমিকক আমি ভগ্নাংশ আকাৰত লৈ যাব লাগে। কাম আমাৰ একেটাই, ধৰিব লাগিব সংখ্যাটোক x = 0.47 বাৰ সংখ্যাটোক আমি ধৰি লৈছোঁ। তাৰপিছত x = এই সংখ্যাটো যিটো ধৰিছোঁ বাৰটোৰ যিটো মিনিটো আমি ইয়াত ভাঙি দিছোঁ। 0.4, 4ৰ ওপৰত বাৰ নাই, 4 একবাৰে আহিব, বাকী 7ৰ ওপৰত বাৰ আছে, মানে 7 বাৰে 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 আহি আছে, ডট 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 ইনফিনিটিলৈকে যাই আছে, অসীমলৈকে। এইটো সমীকৰণ আমাক কি দিছোঁ, নম্বৰ 1 দিছোঁ। আৰু 1 নম্বৰ সমীকৰণ পোৱাৰ পিছত এতিয়া কাম হ'ল কি, আমাৰ পূৰণ কৰা। আগৰটো অংকত আমি কৰিছিলোঁ এটা অংকত 10ৰে, এটা অংকত 100ৰে। ইয়াতে চোৱা আকৌ মই এইটো অংকক 10ৰে পূৰণ কৰিছোঁ। 1 নম্বৰ সমীকৰণত বাওঁফাল সোঁফাল দুয়োফালে xৰ লগত 10ৰে পূৰণ কৰিলে 10x, আৰু ইফালে দশমিকৰ সংখ্যাটোক আমি 10ৰে পূৰণ দেখাইছোঁ, 10 × 0.4777 ডট 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 এনেকৈ আছে। আকৌ 10x লিখা হৈছে। তাৰপিছত 10ৰে পূৰণ কৰাৰ পিছত এইফালে দশমিকটো কি হ'ল তাৰ কাৰণে ছেকেণ্ড লাইনটো লিখা হৈছে। প্ৰথম লাইনতে আমাৰ পূৰণ দেখাইছোঁ, আৰু ছেকেণ্ড লাইনত তাৰ পূৰণ ফলটো বাহিৰ কৰা হৈছে। ইফালে 10x আছে। দশমিকৰ সংখ্যাক যেতিয়া 10ৰে পূৰণ কৰা যায় তেতিয়া এই দশমিকটো 1 ঘৰ কি হ'ব, পিছত আহিব। 10ৰে পূৰণ কৰিলে 1 ঘৰ, 100ৰে পূৰণ কৰিলে 2 ঘৰ। ইয়াৰ আগৰ অংকটোত আমি 100ৰে পূৰণ কৰিছিলোঁ, 2 ঘৰ গৈছে। তো ইয়াতে দশমিকটো 1 ঘৰ পাছত আহিব, 4 পিছত আহিব, 4ৰ পাছত, 4টোত আমাৰ দশমিকৰ আগত যাব। এইটো ৰিজাল্টটো আমি ইয়াতে দেখাইছোঁ। 4 দশমিকৰ আগত আহিল, দশমিক আহিল, তাৰপিছত 4ৰ পাছত দশমিকটো অহাৰ পাছত তাৰপিছত সংখ্যাবিলাক কি হ'ল 777 ডট ডট আহি আছে। এইটোক আমি নম্বৰ দিছোঁ 2। কিন্তু এতিয়া আগৰ অংকটোৰ নিচিনা 2 আৰু 1ৰ মাজত বিয়োগফল কৰিলে আমাৰ কি হ'ব, দশমিকৰ পাছত বিয়োগ যদি কৰা যায় দশমিকৰ পাছৰ সংখ্যাকেইটা মিলি থাকিব লাগে, সেইকাৰণে আমি বাৰে বাৰে পূৰণ কৰি লওঁ। দশমিকৰ পাছৰ সংখ্যা দেখা যায় ইয়াত 7, ইয়াত দশমিকৰ পাছৰ সংখ্যা দেখা যায় 4। কিতাপত তোমাৰ এনেকৈয়ে বিয়োগ কৰি দেখুওৱা আছে, তুমি সেইটোও কৰিব পাৰা। আৰু নহ'লে যদি দশমিকৰ পাছৰ সংখ্যা মিলি নাথাকে তেতিয়াহ'লে আমি আকৌ কি 100ৰে পূৰণ কৰিব পাৰোঁ। ঠিক আছে, 100ৰে আকৌ পূৰণ কৰিব পাৰোঁ। আৰু নহ'লে এইটো যদি অসুবিধা লাগে 100ৰে আমি 2বাৰ পূৰণ নকৰোঁ, তেতিয়াহ'লে আমি কি কৰিম, যেনেকৈ আছে তেনেকৈ থাকক। আমি কি কৰোঁ এতিয়া আগৰ অংকবিলাকৰ নিচিনা 2 - 1 আমি কৰি দিম, দেখা যাওক কি হয়। যিটো কিতাপত আমাক দিয়া আছে এইটোৱে সহজ যেন লাগে কিতাপতো। 2 - 1, 2 নম্বৰ সমীকৰণটো আমি এজ ইট ইজ লিখি ল'ম। কি আছে, বাওঁফালে আমাৰ আছে 10x, আৰু সোঁফালে আছিল 4.777 এনেকৈ ডট 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 যাই আছে। ইয়াৰ তলত 1 নম্বৰ সমীকৰণটো লিখিম। 1 নম্বৰ সমীকৰণৰ বাওঁফালে আছে x, আৰু সোঁফালে কি আছে সংখ্যাটো 0, দশমিকৰ স্থান আমি ঠিক ৰাখিছোঁ।
দশমিকৰ আগত 0 আছে আৰু দশমিকৰ পাছত ষ্টাৰ্ট হৈছে 4 7 7 আৰু এনেকৈ যাই আছে। এতিয়া যদি আমি মাইনাছ কৰোঁ 10x পৰা x গ'ল 9x থাকিল। দশমিকৰ পাছত দশমিকৰ আগত আছে আমাৰ কি 4 আৰু ইফালে 0 আৰু দশমিকৰ পাছত কেৱল এই দুটা সংখ্যাৰ সেই আমাৰ মিল নাই, বাকী পিছত গোটেই 7 আছে। গতিকে এই 7 বিলাকৰ পৰা 7 মাইনাছ কৰিলে এইবিলাক গোটেই 0 আহিব। কেৱল আমাৰ কি হ'ব 7ৰ পৰা 4 মাইনাছ যাব, এইটো 3 আহিব। 3 পাছত গোটেই এইবিলাক 0, আমি 0 দি থাকিব নালাগে। 7ৰ পৰা 4 গ'ল 3 হ'ল, দশমিক আহিল 4ৰ পৰা 0 গ'ল, এইটো কি হ'ল 4 আহিল। ঠিক আছে। এতিয়া দশমিকৰ পাছত এটা সংখ্যা এটা অংক অহাৰ পিছত যেতিয়া 0 আহিব, এই 0টোৰ কোনো ভেলু নাথাকে, আমি এই 0টো কাটি দিব পাৰোঁ, মুচি দিব পাৰোঁ, কাৰণ ইয়াৰ পিছত চব 0ই আছে। সংখ্যা অংক যদি আহিলেও তো 0টোৰ ভেলু আছে, কিন্তু অংক যেহেতু নাই চব 0ই আছে, গতিকে 0টো আমি উঠাই দিব পাৰোঁ। এতিয়া আমাৰ কি হ'ল আগৰ বাৰৰ নিচিনা x ইকুৱেল টু কি কৰিব লাগিব, ইফালে 4.3 আহিল আৰু 9টো আহিল তলত বহিল। কিন্তু আগৰ অংকবিলাকত দেখা গৈছে যে এইটোত আমাৰ দশমিক থাকিব নালাগে, দশমিক সংখ্যা এইটো থাকিব নালাগে, সেইকাৰণে ইয়াৰ পৰা দশমিকটো আমি উঠাই দিব লাগিব। আৰু ইয়াৰ পৰা কেনেকৈ দশমিক উঠোৱা যাব, ইয়াৰো সহজ নিয়ম আছে, শ্বৰ্টকাট নিয়ম আছে কি যে দশমিকৰ পাছত সংখ্যা আছে আমাৰ এটা 3 আৰু 0 বিলাক আছিল, সেইবিলাক আমি দশমিকৰ পাছত তাৰ কোনো ভেলু নাই উঠাই দিছোঁ। দশমিকৰ পাছত এটা অংক আছে, দশমিকটো যদি এক ঘৰ পিছত দিব লাগে, অৰ্থাৎ 43 পাছত দশমিক দিব লাগে, আৰু পাছত দশমিক দিয়াৰ কোনো অৰ্থ নাথাকে। গতিকে দশমিকটো যদি এক ঘৰ পিছুৱাব লাগে, তেতিয়াহ'লে এই ঘৰত যিটো সংখ্যা আছে তাৰ লগত এটা 0 দিব লাগিব। এইটো এক ঘৰ পিছুৱাই গ'ল, ইয়াত এটা 0 বাঢ়ি গ'ল, আৰু লগে লগে এইটো কি হ'ল আমাৰ ভগ্নাংশৰ প্ৰকাশ হ'ল। এইটো কাৰ ভগ্নাংশ আছিল, 0.477 ওপৰত বাৰ আছিল। এই দশমিকটোৰে ভগ্নাংশৰ ৰূপটো হ'ল 43/90। তো আমাৰ কিতাপত এই নিয়মত কৰি দিয়া আছে, এই নিয়মত কৰিলেও হ'ব, কিন্তু দশমিকৰ পৰা কিছু দশমিকৰ পাছত সংখ্যাবিলাক মেক্সিমাম মিলি থাকিব লাগিব। একেবাৰে যদি একজেক্ট মিলি যায় তেতিয়াহ'লে ভাল কথা, আৰু যদি একজেক্ট মিলি নাযায় তো তাক মিলোৱাৰ কাৰণে আমি ছেকেণ্ড টাইম আৰ্গত পূৰণ কৰিব লাগিব। এইটো প্ৰচেছত কি হয়, দশমিকৰ পাছত আমাৰ 0 নাহে, এটা সংখ্যা আহে। আগৰ অংকবিলাকত চব দশমিকৰ পাছত 0 আহিছিল। আচ্ছা, সংখ্যা আহিলেও কোনো কথা নাই, দশমিকৰ পাছত এটা সংখ্যা দুটা সংখ্যা অহাৰ পিছত তাৰপিছত 0 আহিব। 0 বিলাকৰ কোনো ভেলু নাথাকে। দশমিকৰ পাছত যিমানটা সংখ্যা আছে সেই সংখ্যাটোৰ কাৰণে দশমিকটো উঠাই দিব লাগিব, আৰু দশমিকটো উঠাই দিলে দশমিকৰ পাছত যিমানকেইটা সংখ্যা থাকে সিমানকেইটা 0 আমি তলৰ যিটো হৰ আছে হৰত আমি দিব লাগিব। ইয়াতে 9 আছিল, ওপৰত এটা সংখ্যাৰ আগত এটা অংকৰ আগত দশমিক আছিল, দশমিকটো উঠাই দিয়াৰ লগে লগে এটা 0 আহিছে। যেনেকৈ যদি দুটা অংক থাকে, দুটা অংকৰ পাছত দশমিকটো দিব লাগিলে ইয়াত দুটা 0 আহিব। এইখিনি কাম আমাৰ ইয়াতে এক্সট্ৰা কৰিব লাগিব, আৰু এইটো মই ভাবোঁ সহজ আগতটোত কৰি। নহ'লে আমি একোৰে পূৰণ কৰি সেইটো নিয়মত কৰিছিলোঁ, এইটোৱে সহজ হ'ব তোমালোকে কৰিব। ঠিক আছে, তো আজিলৈ এইখিনি। বাকী ফটো মাৰি তোমালোকৰ হোৱাটছএপ গ্ৰুপত মই বাকীকেইটা যিকেইটা মই ইম্পৰ্টেণ্ট লাগিছে কুৱেশ্যন মই কৰাই ফটো মাৰি পঠাই দিম, আৰু যিখিনি বাকী থাকিব তোমালোকে কৰিবৰ কাৰণে চেষ্টা কৰিবা। কমচে কম এটা বা দুটা অংক কৰি মোক হোৱাটছএপত পঠাই দিবা, অংকটো শুদ্ধ হৈছে নে নাই। ঠিক আছে, আজিলৈ